পাৰ্লিয়ামেণ্টে পাছ কৰা আইন কেইদিনমান আগত সুপ্ৰিম কোৰ্টেও এটা আদেশ দিছে যে টেট পাছ নকৰিলে শিক্ষকৰ চাকৰি দিব নোৱাৰে। গতিকে যাৰ টেট নাই আৰু DLED বা BEd নাই, তেওঁলোকক শিক্ষক হিচাপে নিযুক্তি দিয়াৰ ক্ষমতা অসম চৰকাৰৰ হাতত নাই। শিক্ষাৰ অধিকাৰ আইন আছে, নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন আছে, তেওঁলোকে শিক্ষকৰ যি কোৱালিফিকেশ্যন ইলিজিবিলিটি তাক নিৰূপণ কৰি দিছে। গতিকে যিসকলে এই প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিছে তেওঁলোক টিচাৰ হৈ যাব। আমি 10 অক্টোবৰৰ ভিতৰত আমি গোটেই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কমপ্লিট কৰি তেওঁলোকক আমি শিক্ষক হিচাপে শিক্ষকলৈ উন্নীত কৰিম। যিসকল টিউটৰে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিছে, যিসকলে আয়ত্ত কৰা নাই তেওঁলোকক আমি দৰমহাটো কিছু বৃদ্ধি কৰাৰ কথা চৰকাৰখনে বিবেচনা কৰি আছে।